কিছুমান সাংবাদিকক কৈছো, যদি আপোনালোকে হাতত মাইক লৈছে তেন্তে প্ৰকৃত অৰ্থত সাংবাদিকতা কৰক। অসমীয়া ভাষা শুদ্ধকৈ ক'ব নোৱাৰিলেই কাৰোবাক সন্দেহজনক নাগৰিক বুলি আখ্যা দিয়াৰ অধিকাৰ কিন্তু আপোনালোকৰ নাই। অসমৰ ভৌগোলিক সীমা, জনগাঁথনি, ইতিহাস, আইন আৰু সংবিধানৰ বিষয়ে গভীৰ অধ্যয়ন কৰক। নামনিৰ খাটি খোৱা শ্ৰমিকসকলক উদ্দেশ্যপ্ৰণীতভাৱে সাংবাদিকতাৰ নীতি নিয়মৰ বিৰুদ্ধে প্ৰশ্ন সুধি নিজকে বৰ্ণবাদী উপাদান বুলি প্ৰতিষ্ঠিত নকৰিব। গণতন্ত্ৰই আপোনালোকৰ পৰা বহুত আশা কৰে। ভাৰতৰ সংবিধানৰ ৮ম অনুসূচীত ২২টা ভাষাক স্বীকৃতি প্ৰদান কৰা হৈছে। তাৰোপৰি ভাৰতত মুঠ ১,৬৫২টা উপভাষা আছে। এটা ভাষাৰেই ভাৰতৰ বিভিন্ন প্ৰান্তত বিভিন্ন কথনশৈলীৰে ব্যৱহাৰ হয়। অসমতো মাত্ৰ ২০ কিলোমিটাৰৰ ব্যৱধানত অসমীয়া ভাষাৰ কথনশৈলীৰ বৈচিত্ৰতা দেখা যায়। কিছুমান সাংবাদিকক কৈছো, যদি আপোনালোকে হাতত মাইক লৈছে তেন্তে প্ৰকৃত অৰ্থত সাংবাদিকতা কৰক। অসমীয়া ভাষা শুদ্ধকৈ ক'ব নোৱাৰিলেই কাৰোবাক সন্দেহজনক নাগৰিক বুলি আখ্যা দিয়াৰ অধিকাৰ কিন্তু আপোনালোকৰ নাই। অসমৰ ভৌগোলিক সীমা, জনগাঁথনি, ইতিহাস, আইন আৰু সংবিধানৰ বিষয়ে গভীৰ অধ্যয়ন কৰক। নামনিৰ খাটি খোৱা শ্ৰমিকসকলক উদ্দেশ্যপ্ৰণীতভাৱে সাংবাদিকতাৰ নীতি নিয়মৰ বিৰুদ্ধে প্ৰশ্ন সুধি নিজকে বৰ্ণবাদী উপাদান বুলি প্ৰতিষ্ঠিত নকৰিব। গণতন্ত্ৰই আপোনালোকৰ পৰা বহুত আশা কৰে। ভাৰতৰ সংবিধানৰ ৮ম অনুসূচীত ২২টা ভাষাক স্বীকৃতি প্ৰদান কৰা হৈছে। তাৰোপৰি ভাৰতত মুঠ ১,৬৫২টা উপভাষা আছে। এটা ভাষাৰেই ভাৰতৰ বিভিন্ন প্ৰান্তত বিভিন্ন কথনশৈলীৰে ব্যৱহাৰ হয়। অসমতো মাত্ৰ ২০ কিলোমিটাৰৰ ব্যৱধানত অসমীয়া ভাষাৰ কথনশৈলীৰ বৈচিত্ৰতা দেখা যায়।